নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰী আৰু মোৰ বন্ধু বান্ধৱীসকল আসাম ক্লাছেছ ইউটিউব চেনেলটোত আপোনালোকৰ স্বাগতম জনাইছোঁ। আজি মই তোমালোকৰ কাৰণে লৈ আহিছোঁ ক্লাছ 9ৰ ছ'চিয়েল ছায়েন্সৰ তোমালোকৰ যিটো হিষ্ট্ৰী আছে হিষ্ট্ৰী পাৰ্টৰ তোমালোকৰ আছে লেছন 4। তোমালোকে চাবা যিটো তোমালোকৰ হিষ্ট্ৰী কিতাপ আছে তাৰ লেছন 4ৰ যিটো আছে পাৰ্ট মানৰ অসম আক্ৰমণ। ছাত্ৰ ছাত্ৰীসকল এই পাৰ্টটোত থকা যিমানখিনি পাৰ্ট ভিত্তিক কুৱেশ্যন আছে মই সকলোখিনি তোমালোকৰ কাৰণে অতি সহজ আৰু সোনকালে মুখস্থ হোৱাকৈ লৈ আহিছোঁ। গতিকে তোমালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকা আৰু তোমালোকে যদি মোৰ চেনেলটোত এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ৰাখিবা আৰু পাৰিলে বেল আইকনটো দবাই দিবা। এনেকুৱা ধৰণৰ ভিডিঅ' তোমালোকে প্ৰথমে পাই যাবা। 1 নম্বৰত দিয়া আছে আমাৰ ইয়াত 1784 চনত মান ৰজা বদৌপায়াৰ আমলত মানসকলে কোনখন দেশ জয় কৰিছিল? ইয়াৰ উত্তৰটো হ'ব আমাৰ 1784 চনত মান ৰজা বদৌপায়াৰ আমলত মানসকলে আৰাকান দেশ জয় কৰিছিল। 2 নম্বৰত দিয়া আছে মান আৰু ব্ৰিটিছৰ মাজত কেতিয়াৰ পৰা শত্ৰুতাৰ সৃষ্টি হৈছিল? ইয়াৰ উত্তৰটো হ'ব মান আৰু ব্ৰিটিছৰ মাজত 1824 চনৰ খ্ৰীষ্টাব্দৰ 5 মাৰ্চৰ পৰা শত্ৰুতা সৃষ্টি হৈছিল। 3 নম্বৰত দিয়া আছে মানৰ উপদ্ৰৱত থাকিব নোৱাৰি শ্ৰী সত্ৰলৈ পলাই যোৱা কাছাৰৰ ৰজাজনৰ নাম কি আছিল? ইয়াৰ উত্তৰটো হ'ব মানৰ উপদ্ৰৱত থাকিব নোৱাৰি শ্ৰী সত্ৰলৈ পলাই যোৱা কাছাৰৰ ৰজাজনৰ নাম আছিল গোবিন্দ সিংহ। 4 নম্বৰত দিয়া আছে কোন যুদ্ধত আহোমৰ পৰাজয়ৰ বাতৰি পাই পূৰ্ণানন্দ বুঢ়াগোহাঁইৰ মৃত্যু হৈছিল? ইয়াৰ উত্তৰটো হ'ব আমাৰ ঘিলাধাৰীৰ যুদ্ধত আহোমৰ পৰাজয়ৰ বাতৰি পাই পূৰ্ণানন্দ বুঢ়াগোহাঁইৰ মৃত্যু হৈছিল। 5 নম্বৰত দিয়া আছে আমাৰ বৈশালী হুকুম কি? ইয়াৰ উত্তৰটো হ'ব বদনৰ লগত মান সৈন্যৰ সৈতে দুজন বিশেষ মান লিপিকাৰ আহিছিল। তেওঁলোক দুয়োজনে বদনৰ নেতৃত্বত অহা মানৰ সাময়িক অভিযানৰ বিষয়ে একোটাকৈ টকা লিখি থৈ গৈছে। তাৰে ভিতৰত এটা টকা হ'ল বৈশালী হুকুম। 6 নম্বৰত দিয়া আছে বৈশালী মুংডুন চুনখাম কি? উত্তৰত দিয়া আছে বদনৰ লগত মান সৈন্যৰ সৈতে দুজন বিশেষ মান লিপিকাৰ আহিছিল। তেওঁলোক দুয়োজনে বদনৰ নেতৃত্বত অহা মান সাময়িক অভিযানৰ বিষয়ে একোটাকৈ টকা লিখি থৈ গৈছে। তাৰ ভিতৰত এটা টকা হ'ল বৈশাখী মুংডুন চুনখাম। 7 নম্বৰত দিয়া আছে আমাৰ বদন চন্দ্ৰৰ সৈতে মান সৈন্য আহোঁতে অসমৰ প্ৰধানমন্ত্ৰী কোন আছিল? ইয়াৰ উত্তৰটো হ'ব আমাৰ বদন চন্দ্ৰৰ সৈতে মান সৈন্য আহোঁতে অসমৰ প্ৰধানমন্ত্ৰী আছিল পূৰ্ণানন্দ বুঢ়াগোহাঁই। 8 নম্বৰত দিয়া আছে আমাৰ বদন চন্দ্ৰই কিমান মান সৈন্য লগত আনিছিল? ইয়াৰ উত্তৰটো হ'ব বদন চন্দ্ৰই 8000 মান সৈন্য লগত আনিছিল। তাৰপিছত 9 নম্বৰত দিয়া আছে বদন চন্দ্ৰই অসমত সোমায়ে কিমান অতিৰিক্ত সৈন্য গোটাইছিল? ইয়াৰ উত্তৰটো হ'ব আমাৰ বদন চন্দ্ৰই অসমত সোমায়ে 8000 অতিৰিক্ত সৈন্য গোটাইছিল। তাৰপিছত বদন চন্দ্ৰক চন্দ্ৰকান্ত সিংহই কি উপাধিৰে প্ৰধানমন্ত্ৰী পাতিছিল? ইয়াৰ উত্তৰটো হ'ব বদন চন্দ্ৰক চন্দ্ৰকান্ত সিংহই মন্ত্ৰী বৰফুকন উপাধিৰে প্ৰধানমন্ত্ৰী পাতিছিল। তাৰপিছত মানৰ অসম আক্ৰমণ কোন কোন চনত হৈছিল? ইয়াৰ উত্তৰটো হ'ব 1817 চনত 1819 আৰু 1821 চনত মানে অসম আক্ৰমণ কৰিছিল। 12 নম্বৰত দিয়া আছে কোন চনত বদন চন্দ্ৰক হত্যা কৰা হৈছিল? ইয়াৰ উত্তৰটো হ'ব 1818 চনত বদন চন্দ্ৰক হত্যা কৰা হৈছিল। তাৰপিছত শুদ্ধ উত্তৰ বাছি উলিওৱা। এইবিলাক খুবেই ইম্পৰ্টেণ্ট কুৱেশ্যন তোমালোকৰ কাৰণে। 1816, 1817, 1819 চনত
মানসকলে অসমৰ আভ্যন্তৰীণ ৰাজনীতিত হস্তক্ষেপ কৰিছিল। ইয়াৰ সঠিক উত্তৰটো হ'ব আমাৰ 1817 চনত মানসকলে অসমৰ আভ্যন্তৰীণ ৰাজনীতিত হস্তক্ষেপ কৰিছিল। তাৰপিছত 2 নম্বৰত দিয়া আছে জগন্নাথ ঢেকিয়াল ফুকন, বদন চন্দ্ৰ বৰফুকন, চন্দ্ৰকান্ত বুঢ়াগোহাঁই, ৰুচিনাথ বুঢ়াগোহাঁইৰ ভাতৃ আছিল। ইয়াৰ উত্তৰটো হ'ব আমাৰ জগন্নাথ ঢেকিয়াল ফুকন ৰুচিনাথ বুঢ়াগোহাঁইৰ ভাতৃ আছিল। তাৰপিছত আমাৰ 3 নম্বৰ দিয়া আছে বদন চন্দ্ৰৰ হত্যাকাণ্ড সংঘটিত হৈছিল 1816 চনত, 1817 আৰু 1818 চনৰ আগষ্ট মাহত। এইটোৰ সঠিক এনচাৰ হ'ব আমাৰ বদন চন্দ্ৰৰ হত্যাকাণ্ড সংঘটিত হৈছিল 1818 চনৰ আগষ্ট মাহত। তাৰপিছত আমাৰ আহিল 5 নম্বৰত ৰাজমাও নুমলী চন্দ্ৰকান্ত সিংহ, পূৰ্ণানন্দ বুঢ়াগোহাঁই, ব্ৰজনাথ গোহাঁইৰ মৃত্যু আছিল। উত্তৰ হ'ব ইয়াত ৰাজমাও নুমলী চন্দ্ৰকান্ত সিংহৰ মৃত্যু আছিল। 6 নম্বৰত দিয়া আছে ইয়াণ্ডাবু সন্ধি 1814, 1826 আৰু 1828 চনত 24 ফেব্ৰুৱাৰী তাৰিখে স্বাক্ষৰ কৰা হৈছিল। সঠিক উত্তৰটো হ'ব ইয়াণ্ডাবু সন্ধি 1826 চনৰ 24 ফেব্ৰুৱাৰী তাৰিখে স্বাক্ষৰ কৰা হৈছিল। তাৰপিছত 1 নম্বৰত দিয়া আছে আমাৰ মণিপুৰ আৰু আৰাকানত মান ৰাজ্য বিস্তাৰ সম্পৰ্কে চমুকৈ উল্লেখ কৰা। ইয়াৰ এনচাৰটো হ'ব আমাৰ মান ৰাজ্য আলংপায়ৰ দিনৰে পৰা ব্ৰহ্মদেশে ৰাজ্য সম্প্ৰসাৰণৰ বাবে অধিক যত্নপৰ হৈছিল। মান ৰাজ্যৰ সাম্ৰাজ্যবাদী প্ৰচেষ্টা সীমামূৰীয়া মণিপুৰ আৰু কাছাৰলৈও বিস্তৃত হৈছিল। ব্ৰহ্মদেশে আৰাকান দখল কৰি লাহে লাহে মণিপুৰৰ ওপৰত কেইবাবাৰো আক্ৰমণ কৰিছিল। তাৰপিছত 2 নম্বৰত দিয়া আছে পূৰ্ণানন্দ বুঢ়াগোহাঁইৰ স্বেচ্ছাচাৰিতাই কেনেকৈ ৰাজনৈতিক ষড়যন্ত্ৰ জন্ম দিছিল আলোচনা কৰা। ইয়াৰ আমাৰ সঠিক উত্তৰটো হ'ব পূৰ্ণানন্দ বুঢ়াগোহাঁইৰ জীৱিত কালত প্ৰশাসনৰ সকলো কথাকে তেওঁৰ প্ৰতিপত্তি সাব্যস্ত হৈছিল। পূৰ্ণানন্দৰ স্বেচ্ছাচাৰী দাম্ভিক স্বভাৱৰ বাবে দেশৰ লোকে তেওঁক ভাল পোৱা নাছিল। সুদীৰ্ঘ কাল বুঢ়াগোহাঁইয়ে শাসন যন্ত্ৰ কঠোৰ হাতেৰে নিয়ন্ত্ৰণ কৰাত ৰাজ্যৰ কিছুমান বিষয়াই ভাল পোৱা নাছিল যদিও মুকলিভাৱে একো ক'ব পৰা নাছিল। তাৰপিছত আমাৰ 3 নম্বৰ কুৱেশ্যনটো দিয়া আছে কি পূৰ্ণানন্দ বুঢ়াগোহাঁইৰ বিৰুদ্ধে সংগঠিত ৰাজনৈতিক ষড়যন্ত্ৰৰ শেষ পৰিণতি কি আছিল। ইয়াৰ সঠিক উত্তৰটো হ'ব আমাৰ পূৰ্ণানন্দ বুঢ়াগোহাঁইৰ বিৰুদ্ধে সংগঠিত ৰাজনৈতিক ষড়যন্ত্ৰৰ গোপন তথ্য ফাদিল হৈ পৰিল আৰু তেওঁলোকে জগৰীয়া ষড়যন্ত্ৰকাৰীক ফাঁচি দিয়া হ'ল। তাৰপিছত সতৰামে চন্দ্ৰকান্ত সিংহৰ আশ্ৰয় লৈছিল যদিও তেওঁক নামৰূপ লৈ নিৰ্বাসন দিয়া হৈছিল। দন্দুৱা বিদ্ৰোহত বদন চন্দ্ৰ বৰফুকন জড়িত থকাৰ পিছৰ পৰাই পূৰ্ণানন্দ আৰু বদনৰ সম্পৰ্কৰ অৱনতি ঘটিছিল। তদুপৰি পূৰ্ণানন্দ বুঢ়াগোহাঁইয়ে গম পালে যে সতৰামৰ বিদ্ৰোহতো বদন বৰফুকন জড়িত হৈ আছিল। ছাত্ৰ ছাত্ৰীসকল তোমালোকে এইখিনি লিখিলে তোমালোকৰ যথেষ্ট হৈ যাব। 2 মাৰ্কছৰ কাৰণে বা 3 মাৰ্কছৰ কাৰণে এইখিনি লিখিলে হৈ যাব। পিছৰখিনি লিখিব নালাগে, তোমালোকে এনে চাই থ'ব পাৰা। তাৰপিছত আমাৰ 4 নম্বৰত দিয়া আছে বদন চন্দ্ৰ বৰফুকনৰ নেতৃত্বত মানে কিয় অসম আক্ৰমণ কৰিছিল। ইয়াৰ উত্তৰটো হ'ব বদন চন্দ্ৰই পূৰ্ণানন্দৰ অত্যাচাৰ আৰু স্বেচ্ছাচাৰী শাসনত অতিষ্ঠ হৈ ব্ৰিটিছৰ পৰা সহায় নাপাই মান দেশৰ ৰজা বদৌপায়াৰ সহায় বিচাৰিছিল। সেয়েহে মান ৰজাই পোনপটীয়াকৈ অসম জয় কৰাৰ কথা নাভাবি পূৰ্ণানন্দৰ বিৰুদ্ধে বদনক সামৰিক সাহায্য দিছিল। এই সন্মিলিত সেনাৰ নেতৃত্বত দিছিল বদন বৰফুকনে। ছাত্ৰ ছাত্ৰীসকল ইমান ডাঙৰ তোমাক লিখিব নালাগে,
মই যিখিনি তোমালোকক পঢ়াই আছোঁ তোমালোকে এইখিনি লিখিলে হৈ যাব 2 মাৰ্কছৰ কাৰণে বদন চন্দ্ৰ বৰফুকনৰ নেতৃত্ব অসমত মানৰ ৰাজনৈতিক হস্তক্ষেপ সম্পৰ্কে চমুকৈ আলোচনা কৰা ইয়াৰ উত্তৰটো হ'ব আমাৰ বদন বৰফুকনে বদৌপায়াৰ সহায় লৈ ৮,০০০ মান সেনা আৰু বাটত মানৰ কৰতলীয়া ৰজা কেইজনমানৰ পৰা ৮,০০০ মুঠ ১৬,০০০ সৈন্য লৈ পাটকাই পথেদি অসম সোমালে মানৰ আক্ৰমণ ৰোধ কৰিবলৈ পূৰ্ণানন্দ বুঢ়াগোহাঁইয়ে ইয়াত কি আছে দামান গগৈ আৰু হাও বৰাৰ নেতৃত্বত এটি সৈন্যবাহিনী প্ৰেৰণ কৰিছিল কিন্তু বদনৰ নেতৃত্বত অহা মান সৈন্যৰ হাতত তেওঁলোক ঘিলাধাৰীৰ যুদ্ধত পৰাজিত হয় ঘিলাধাৰীত পূৰ্ণানন্দ পঠিওৱা সেনাবাহিনীৰ পৰাজয়ৰ বাতৰি পায়ে তেওঁৰ মৃত্যুমুখত পৰে তাৰ পিছত আমাৰ কোৱেশ্চন নম্বৰ 6 মানৰ অসম আক্ৰমণৰ কাৰণসমূহ আলোচনা কৰা মানে অসম কিয় আক্ৰমণ কৰিছিল তাৰ কাৰণবিলাক ইয়াত উল্লেখ কৰা হৈছে 1 নম্বৰত আছে আমাৰ পূৰ্ণানন্দ বুঢ়াগোহাঁইৰ প্ৰাধান্য পূৰ্ণানন্দ বুঢ়াগোহাঁইৰ জীৱিত কালত প্ৰশাসনৰ সকলো কথাকে তেওঁৰ প্ৰতিপত্তি সাব্যস্ত হৈছিল 2 নম্বৰত দিয়া আছে আমাৰ বদন বৰফুকন আৰু পূৰ্ণানন্দৰ বিৰোধ দন্দুৱা দ্ৰোহত বদন চন্দ্ৰ বৰফুকন জড়িত থকাৰ সন্দেহৰ পিছৰ পৰাই পূৰ্ণানন্দ আৰু বদনৰ সম্পৰ্কৰ অৱনতি ঘটিছিল তদুপৰি পূৰ্ণানন্দ বুঢ়াগোহাঁইয়ে গম পালে যে সতৰামৰ বিদ্ৰোহত বদন বৰফুকন জড়িত হৈ আছিল 3 নম্বৰত দিয়া আছে মানৰ হস্তক্ষেপ তোমালোকে গোটেইখিনি পঢ়িব নালাগে যিমানখিনি মই দগাই দিছোঁ ইমানখিনি পঢ়িলে হৈ যাব ইতিমধ্যে বদন বৰফুকনে কলিকতাত থকা ব্ৰহ্মদেশৰ প্ৰতিনিধিজনক লগ ধৰিছিল তাৰ পিছত আমাৰ আহিল কি মানৰ অসম আক্ৰমণৰ পৰিণতিসমূহ ফহিয়াই দেখুৱা ইয়াত দিয়া আছে মানৰ অসম আক্ৰমণৰ পৰিণতিসমূহ তলত উল্লেখ কৰা হ'ল 1 নম্বৰত দিয়া আছে আমাৰ মানৰ অসম আক্ৰমণে অসমত আহোমৰ 600 বছৰীয়া ৰাজত্ব অৱসানৰ পথ মুকলি কৰি দিছিল 2 নম্বৰত আহোম স্বৰ্গদেউসকল অস্থায়ীভাৱে হ'লেও ব্ৰহ্ম দেশৰ ৰজাৰ তললীয়া হৈ পৰিছিল 3 নম্বৰত দিয়া আছে আহোম ৰজাসকল নামতহে ৰজা হৈ আছিল তেওঁলোকৰ হাতত যি সামৰিক শক্তিৰ প্ৰয়োজন আছিল সকলোখিনি প্ৰায় শেষ হৈ আহিছিল তাৰ পিছত আমাৰ দিয়া আছে 8 নম্বৰত কোনটো বিদ্ৰোহক পানীমুৱা বিদ্ৰোহ বুলি কোৱা হয় কোনটো বিদ্ৰোহক মানে কোনটো যুদ্ধক পানীমুৱা বিদ্ৰোহ বুলি কোৱা হয় 1810 চনত কমলেশ্বৰ সিংহৰ মৃত্যুৰ পিছত পূৰ্ণানন্দ চন্দ্ৰকান্ত সিংহ নামে কণমানি ল'ৰা এজনক আহোমৰ ৰাজপথত বহুৱাই পূৰ্ণানন্দৰ স্বেচ্ছাচাৰী শাসন দেশৰ লোকে ভাল পোৱা নাছিল ফলত তেওঁক শাসনৰ পৰা আঁতৰাবলৈ ষড়যন্ত্ৰ কৰিছিল দেশৰ ভালেমান মুখীয়া লোক আৰু ডাঙৰীয়া কমলেশ্বৰ সিংহৰ ৰাজত্বত এই বিদ্ৰোহ সংগঠিত কৰিছিল তাৰ পিছত 1817 চনৰ অসমত মানসকলৰ সাময়িক হস্তক্ষেপৰ দুটা ফলাফল উল্লেখ কৰা ইয়াৰ উত্তৰ দিয়া আছে আমাৰ 1817 চনৰ অসমত মানসকলে সাময়িক হস্তক্ষেপ দুটাৰ ফলাফল হ'ল 1 নম্বৰত দিয়া আছে পূৰ্ণানন্দৰ স্বেচ্ছাচাৰিতাৰ অৱসান ঘটিছিল আৰু খ নম্বৰত দিছে চন্দ্ৰকান্ত সিংহক ৰজা পতা হ'ল তাৰ পিছত প্ৰথম ইংগ বৰ্মা যুদ্ধ কেতিয়া সংঘটিত হৈছিল আৰু এই যুদ্ধখন ক'ত সংঘটিত হৈছিল প্ৰথম ইংগ বৰ্মা যুদ্ধ 1824 খ্ৰীষ্টাব্দৰ 5 মাৰ্চ তাৰিখে হৈছিল আৰু এই যুদ্ধখন ব্ৰহ্মদেশত সংঘটিত হৈছিল 11 নম্বৰত দিয়া আছে ইয়াণ্ডাবু সন্ধিৰ উল্লেখযোগ্য ফলাফলসমূহ উল্লেখ কৰা উত্তৰত দিয়া আছে ইয়াণ্ডাবু সন্ধিৰ স্বাক্ষৰিত
হৈছিল 1826 খ্ৰীষ্টাব্দৰ 24 ফেব্ৰুৱাৰী তাৰিখে আৰু কোম্পানী চৰকাৰ আৰু ব্ৰহ্মদেশৰ ৰজা মাজত এই সন্ধিৰ সফলতা হৈছিল তাৰ পিছত আমাৰ 12 নম্বৰত দিয়া আছে ইয়াণ্ডাবু সন্ধিৰ গুৰুত্ব সম্পৰ্কে লিখা উত্তৰত দিয়া আছে অসমৰ লগতে সমগ্ৰ উত্তৰ পূৰ্ব অঞ্চলৰ বাবে ইয়াণ্ডাবু সন্ধি আছিল অতি গুৰুত্বপূৰ্ণ ৰাজনৈতিক সিদ্ধান্তৰ সন্ধি এই সন্ধিয়ে অসমৰ বুৰঞ্জী ধাৰা সলনি কৰিছিল এই সন্ধিৰ চৰ্তসমূহ ব্ৰিটিছৰ অনুকূলে গৈছিল মানৰ ৰাজত্বৰ ওৰ পেলাই ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীয়ে শাসনভাৰ গ্ৰহণ কৰে উল্লেখযোগ্য যে এই সন্ধিৰ আগৰে পৰাই মানসকলক বিতাড়িত কৰাৰ আজুহাতত ব্ৰহ্মপুত্ৰ উপত্যকাত ব্ৰিটিছে নিজৰ প্ৰভাৱ বিস্তাৰ কৰিছিল তাৰ পিছত আহিল আমাৰ ইয়াত ছাত্ৰ ছাত্ৰীসকল চমুটোখা লিখা বদৌপায়া আছিল ব্ৰহ্মদেশৰ ৰজা বদৌপায়াৰ আমলত মান সেনাই আৰাকান জয় কৰি দখল কৰাৰ লগে লগে মান ৰজাই মাৰ্গুই দ্বীপপুঞ্জৰ পৰা চট্টগ্ৰাম বন্দৰলৈ সমগ্ৰ বংগোপসাগৰীয় উপকূল ৰেখাৰ প্ৰধান ৰাজনৈতিক শক্তিত পৰিণত হয় তাৰ পিছত আমাৰ 2 নম্বৰত দিয়া আছে গম্ভীৰ সিং আছিল মণিপুৰী ৰজা গম্ভীৰ সিঙৰ আক্ৰমণত তিষ্ঠিব নোৱাৰি কাছাৰ ৰজা গোবিন্দ সিংহক ইংৰাজৰ শৰণাপন্ন হৈছিল 3 নম্বৰত গোবিন্দ চন্দ্ৰ কাছাৰ ৰজা আছিল তেওঁ মণিপুৰৰ ৰজা গম্ভীৰ সিংহৰ আক্ৰমণত তিষ্ঠিব নোৱাৰি ইংৰাজ শৰণাপন্ন হৈছিল তাৰ পিছত 4 নম্বৰত দিয়া আছে দামান গগৈ মানৰ আক্ৰমণ ৰোধ কৰিবলৈ পূৰ্ণানন্দ বুঢ়াগোহাঁইয়ে পটোৱা আহোম সেনাপতি এই ঘিলাধৰীৰ যুদ্ধত মুখ্য সেনাপতিসকলৰ মাজত এজন আছিল হাওবাৰা ঘিলাধাৰী যুদ্ধৰ এজন আহোম সেনাপতি আছিল যাক পূৰ্ণানন্দ বুঢ়াগোহাঁইয়ে ঘিলাধাৰী যুদ্ধৰ বাবে মুখ্য সেনাপতি হিচাপে নিয়োগ কৰিছিল তাৰ পিছত ঘিলাধাৰীৰ যুদ্ধ মানৰ আক্ৰমণ ৰোধ কৰিবলৈ পূৰ্ণানন্দ বুঢ়াগোহাঁইয়ে দামান গগৈ আৰু হাও বৰাৰ নেতৃত্বত এটি সৈন্য বাহিনী প্ৰেৰণ কৰিছিল কিন্তু বদনৰ নেতৃত্বত এটি সৈন্য বাহিনী প্ৰেৰণ কৰিছিল কিন্তু বদনৰ নেতৃত্বত অহা মান সেনাৰ হাতত তেওঁলোক ঘিলাধাৰীৰ যুদ্ধত পৰাজিত হয় ঘিলাধাৰীত পূৰ্ণানন্দই পঠিওৱা সেনা বাহিনীৰ পৰাজয় পেলাই পূৰ্ণানন্দ বুঢ়াগোহাঁইয়ে মৃত্যু মুখত পৰে 7 নম্বৰত দিয়া আছে ব্ৰজনাথ সিংহ ৰজা ৰাজেশ্বৰ সিংহৰ নীতি আৰু পূৰ্ণানন্দ সিংহৰ দেউতাক আছিল 8 নম্বৰত দিয়া আছে পূৰ্ণানন্দ সিংহ ব্ৰজনাথ সিংহৰ পুত্ৰ আছিল পূৰ্ণানন্দ সিংহ ব্ৰজনাথ সিংহৰ অংগক্ষত হোৱাৰ বাবে পুতেক পূৰ্ণানন্দক ৰজা পতা হৈছিল তাৰ পিছত 9 নম্বৰত দিয়া আছে লুকু ডেকা ফুকন চন্দ্ৰকান্ত সিংহই লুকু ডেকা ফুকনৰ নেতৃত্বত ৰুচিনাথৰ বিৰুদ্ধে এটা সৈন্য বাহিনী প্ৰেৰণ কৰি নিজে ৰংপুৰলৈ আঁতৰি গৈছিল তাৰ পিছত 10 নম্বৰত দিয়া আছে আমাৰ আলুমগিং ছাত্ৰ ছাত্ৰীসকল এটি ইমান বেছি ইম্পৰ্টেণ্ট নহয় তোমালোকে পঢ়িব নালাগে তাৰ পিছত 11 নম্বৰত দিয়া আছে আমাৰ দোৱনিয়া 1821 চনৰ পৰা 1825 চনলৈকে এই সময়ছোৱাক মানৰ দিন বুলি কোৱা হয় মান সেনাৰ লুটুপাত কাটামাৰা পাশবিক অত্যাচাৰৰ কোবত টিকিব নোৱাৰি অসমীয়া মানুহ হৈ ভগনীয়া হৈ দিহিঙে দিপাঙে যাব লগা হৈছিল তাৰ পিছত ইয়াণ্ডাবু সন্ধি 1826 খ্ৰীষ্টাব্দৰ 24 ফেব্ৰুৱাৰী তাৰিখে ইয়াণ্ডাবু নামে ঠাইত ইংৰাজ কোম্পানী চৰকাৰ আৰু ব্ৰহ্মদেশৰ ৰজাই সন্ধি পত্ৰত স্বাক্ষৰ কৰে এয়া আছিল ইয়াণ্ডাবু সন্ধি
তাৰ পিছত আহিলে আমাৰ কি অতিৰিক্ত কোশ্চেন এইটো মই তোমালোকক নেক্সট ভিডিঅ'ত দি দিম ছাত্ৰ ছাত্ৰীসকল তোমালোকে মোৰ নেক্সট ভিডিঅ'ত এইবিলাক পাই থাকিবা 1 মাৰ্কৰ কোশ্চেনবিলাক মই তোমালোকক নেক্সট ভিডিঅ'ত দি দিম তোমালোকে মোৰ চেনেলটোত গৈ চাব পাৰিবা আৰু তোমালোকৰ এবাৰ MCQ 45 মাৰ্কছৰ আহিব মই তোমালোকৰ সায়েন্সৰ আৰু সোশিয়েলৰ যিমানখিনি MCQ আছে মই সকলোখিনি দি দিম তোমালোকে ভালকে চাই লবা মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিলে তোমালোকে এইবিলাক পাই থাকিবা ধন্যবাদ আজিৰ ভিডিঅ'টো ইয়াতে শেষ কৰিলো